ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গতিকে কি কৈছে যে কেন্দ্ৰ সেতি তু পশুৱা কি যে গদ্দা বেল বনাই ये 56 भोग कहा मन बोरे की तकुरडी चरने जाई। তাৰপিছত কি কয়, सुखदेव ने 84 भुक्ति बना पजावे खरवो और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। পৰমাত্মাই কৈছে সুখদেৱ ঋষিয়ে সৎ ভক্তি নকৰাৰ বাবে তেওঁ ভক্তিও কৰিছিলে, ঋষিও হৈছিলে। তাৰপিছতো 84 লাখ জনীত কাধৰ জনী প্ৰাপ্ত কৰি পাজাৱা এটা স্থান হয় জুইৰ ভাটা। সি জুইৰ ভাটা তাক পাজাৱা বুলি কয়। ইটা গৰম কৰে, বহুত ওখ হয়। তাক তলৰ পৰা ইটা লৈ যায় কাধৰ পিঠিটো ঠাই ওপৰত নমাই লয় আৰু তাতে পকাখিনি তুলি দি তললৈ আনে। তাৰ কঁকাল ভাঙি গৈছিলে, কঁকালত ঘাঁহ হৈ যায়। তাৰপিছত তাক ঘাঁহ খাবলৈ জংঘলত এৰি দিয়ে কুমাৰে, আনকি ঘৰতো ঘাঁহ নিদিয়ে তাক। তাৰপিছত কাউৰী আহি তাৰ ঘাঁহখিনিত খুটি থাকে। তাৰপিছত সেই ঘাঁহৰ ওপৰত আকৌ কুমাৰে বস্তা এখন পাৰি দিয়ে আৰু মোনা এখন থয়। তাৰপিছত গোটেই দিনটো সেই ঘাঁহৰ ওপৰত বালি পৰে। ঘাঁহৰ ওপৰত আকৌ ঘঁহনি খাই থাকে সেই ইটাবোৰৰ। সি ইমান কষ্ট পায়, তাৰ চকুৰে পানী ওলায়, কিন্তু সি ৰৈ যাব নোৱাৰে, নিজৰ কৰ্ম ভুগি থাকে। গতিকে পুণ্যাত্মাসকল কলিজা ভাঙি যায় মানুহৰ। যেতিয়া আপোনাৰ নিচা আঁতৰি যায়, কালৰ নিচা যেতিয়া নাথাকে, আপুনি অলপো ই হ'ব নিদিয়ে। আপুনি ইমান ঠাইত গতা নাখালে হয়, ই নিচা কৰাই থৈছে। कबीर ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुए भाग बड़ी। গতিকে পৰমাত্মাই মনত পেলাই দিয়ে যে সুখদেৱনে 84 ভুক্তি 84 লাখ জুনিত কটা খালে। और बना पजावे खरवो भाता कुमाৰৰ ইটা ভাটাৰ ওপৰত ঘৰ মানে গাধ হ'ল। सुखदेव ने 84 भुक्ति बना पजावे खरवो और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। এনেকুৱা ঋষিৰ এনেকুৱা অৱস্থা। ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰো জন্ম মৃত্যু হয় আৰু অন্য ঋষিসকলকো কোৱা হয় ইহঁতো सुर नर मुनिजन 33 करोड़ी ये बंदे सभी काल की डोरी। কালৰ ভক্তি কৰি কালৰ জালতেই থাকি গ'ল আৰু কালৰ যিখন জাল সেইখন অতল জন্ম আৰু মৃত্যু সদায় থাকিব। গতিকে পৰমাত্মাই কয় তেৰি क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। পেৰা পেৰা মানে মাৰ্গ। সেই মাৰ্গ প্ৰাপ্ত কৰা যাৰ দ্বাৰা এই জন্ম আৰু মৃত্যু এৰা খাব, তাৰ পৰা ৰক্ষা পায়। ইয়াত পৰমাত্মাই মনত পেলাই দিয়ে ভজন কৰো উস ৰব কা जो दाता है कुल सब का। भजन करो उस रब का जो दाता है कुल सब का। সেয়া কোন হয়? তৎ ব্ৰহ্ম, সেই পৰম অক্ষৰ ব্ৰহ্ম। আজি যি পৰমাত্মাৰ পৰিভাষা আপোনালোকক শুনালো, এতিয়ালৈকে পৰমাত্মাৰ সেই পৰিভাষাহে সম্পূৰ্ণ হৈছে। ভজন কৰো উস ৰব কা जो दाता है कुल सब का। তেওঁ কোন হয়? কুলৰ দাতা। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12ৰ পৰা 15লৈকেতো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়ে তিনিও গুণৰ উপাসনা কৰে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ, যাৰ জ্ঞান হৰণ হৈছে, এওঁলোকৰ বাহিৰে একো শুনিবই প্ৰস্তুত নহয়। ইয়াত তেওঁলোকৰ বিষয়ে বহুত কিবা কিবি কৈছে। তেওঁ ৰিজেক্ট কৰিছে আৰু কৈছে এওঁলোকে মোৰ ভক্তিও নকৰে। তাৰপিছত নিজৰ ভক্তিৰ বিষয়ে গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি কৈ আছে ক্ষৰ পুৰুষে 21 ব্ৰহ্মাণ্ডৰ স্বামী প্ৰভুৱে চাহেবে কি কৈছে? মোৰ ভক্তিও 4 প্ৰকাৰে কৰে, অৰ্থাৰ্থী, অৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীক এৰি বাকী তিনিওটাকে ৰিজেক্ট কৰিছে যে ইহঁতেও মুক্তি মাৰ্গ গ্ৰহণ নকৰে। জ্ঞানীটো ভাল আত্মাই হয়, পৰমাত্মাৰ বাবে ঘৰো ত্যাগ কৰিলে আৰু এইটোও বুজি পালে যে আন উপাসনা কৰিব নালাগে ব্ৰহ্মক এৰি। এতিয়া যিহেতু তেওঁলোকে ভাবে এজন ভগৱানৰ উপাসনাৰেই মুক্তি পাব, সি ভগৱান ব্ৰহ্মক মানিলে,
ঋষিসকলে জ্ঞান নাপালে কাৰণ সদ্গুৰু নাপালে। गुरु बिन काहू न पाया ज्ञान ना जो थो था भूसड़े मूड किसाना गुरु बिन वेद पढ़े जो प्राणी और समझे न सार रहे ज्ञानी। গতিকে গীতাৰ জ্ঞানদাতাই কৈছে যে যিসকল মহাপুৰুষ জ্ঞানী হয়তো উদাৰী, মোৰ মত হ'ল যে মোৰ বিচাৰততো এওঁলোক ভালাত্মাই হয়, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্তান নোপোৱাৰ বাবে মোৰ অনুত্তম গতিতে স্থিত থাকিল। এওঁলোকৰো জন্ম মৃত্যু সমাপ্ত নহয়, কাৰণ গীতাৰ জ্ঞানদাতাই স্বয়ঙেই কয় গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। আৰু নিজৰ মন্ত্ৰৰ কথা কৈছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত। ओम इति का एक अक्षरम ब्रह्म विवरण मामनुसमरणीय प्रियाति तजन देहम से आती परमाम गतिम। মই ব্ৰহ্মৰ এটা ওম মন্ত্ৰ আছে, এওঁৰ সাধনা কৰা জানে, সাধনা কৰি কৰি শৰীৰ এৰি যায়, তেতিয়া ওমৰ পৰা পোৱা পৰম গতিক প্ৰাপ্ত কৰে। যিয়ে ব্ৰহ্মৰ সাধনা কৰে ব্ৰহ্মলোকলৈ যায়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোকলৈ যোৱা সকলো পুনৰাবৃত্তিত আছে, জন্ম মৃত্যু হয়। সেইবাবে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত আৰু সাধক কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতি তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তত্ত্বজ্ঞান তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞান প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত আৰু সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, যি কুলৰ মালিক, যি সকলোৰে মালিক। भजन करो उस रबदा जो दाता है कुल सबका। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 দুজন পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু তৃতীয়জন যি পৰম অক্ষৰ ব্ৰহ্ম পৰম অক্ষৰ পুৰুষ, তেওঁৰ বিষয়ে কৈছে कि यह लोक तटम अविश्य विवर्ती अवैश्वर उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते। সেই উত্তম পুৰুষটোৱে এওঁলোক দুজনতকৈ বেলেগ হয়, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। তেওঁ সেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। গতিকে ইয়াত সেইটোৱেই কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যে যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে সংসাৰৰূপী বৃক্ষ, ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, যাৰ শিপা মূল সেয়া পৰম অক্ষৰ ব্ৰহ্ম বুলি বুজা। গতিকে গোটেই গছডালে শিপাৰ পৰাই আহাৰ পাই সেইডালৰ পোহপাল হয়। গতিকে মূল মালিক বুলি এইবাবেই কোৱা হয় কুলৰ মালিক। भजन करो उस रबदा जो दाता है कुल सबदा। তেওঁ সকলোৰে দাতা, গতিকে শিপাৰ পৰাই বৃক্ষডালে আহাৰ পায়। গতিকে সেই মূল মালিকৰ দ্বাৰা ইয়াতে সকলোৰে পোহপাল হৈ আছে, পৰমাত্মাৰ দ্বাৰা। এতিয়া যি প্ৰসংগ চলি আছে তালৈকে আহোঁ যে যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, মানে যি সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ দ্বাৰা বিস্তাৰ প্ৰাপ্ত হৈছে, কেৱল তেওঁৰেই ভক্তি কৰা। নিজৰ ভক্তি কৰিবলৈ মানা কৰিছে, কৈছে তেওঁৰ ভক্তি কৰা। অষ্টম অধ্যায়ৰ 1 উত্তৰত কৈছে পৰম অক্ষৰ ব্ৰহ্ম। 3 নম্বৰ শ্লোকত কৈছে অষ্টম অধ্যায়ৰ যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, যাক জনাৰ পিছত সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যি তৎ ব্ৰহ্মক জানি প্ৰাণীয়ে কেৱল জৰা আৰু মৃত্যুৰ পৰা, বৃদ্ধাৱস্থাৰ দুখৰ পৰা, মৰণ মানে মৃত্যুৰ দুখৰ পৰা বাচি যোৱাৰ প্ৰযত্ন কৰি থাকে। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ মন্ত্ৰত নিজৰ ভক্তি কৰিবলৈ কৈছে যে মোৰ ভক্তি কৰা, মোক প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধও কৰিব লাগিব। যিহেতু যুদ্ধও কৰিব লাগিব, গতিকে শান্তি নহয়। সেইবাবে অষ্টম অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত কৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰা। যদি সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তি কৰা, তেন্তে তেওঁকেই প্ৰাপ্ত কৰিবা, তেতিয়া তোমাৰ জন্ম মৃত্যু কেতিয়াও নহয়। গতিকে পুণ্যাত্মাসকল, এতিয়া যি প্ৰসংগ চলি আছিল যে সেই পৰমাত্মাৰ পৰিভাষা আপোনালোকে গম পালে, আপোনালোকৰ জ্ঞান হ'ল। আজি পোনপ্ৰথমে এই দাসে পৰমাত্মাৰ বাণীৰ বিষয়ে কৈছিলে। आगे गए ना बावड़े रोते भी सब जाही बिन साहेब की बंदगी कहीं ठोर ठिकाना नहीं। আগতে গুচি যোৱাবোৰেতো আমাক জ্ঞান নকলি, তেওঁলোকৰ লগত কি কি হ'ল,
কলৈ গ'ল পশু হ'ল নে পক্ষী, স্বৰ্গ গ'ল নে নৰক, और रहते भी सब जहाँ বাকী থকা সকলো তেনেকৈ গুচি যাব। बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। চাহিব মানে পৰমাত্মাৰ সত্য পুৰুষৰ। এতিয়া চাহিব মানে ভগৱান, আল্লাহ, খুদা, ৰব, স্বামী, মালিক। এতিয়া কোন মালিকৰ, কোন ভগৱানৰ, কোন চাহেবৰ ভক্তি কৰিবা, এয়া আপোনালোকক কোৱা হ'ল। भजन करो उस रब दा जो दाता है कुल सबका। কুলৰ দাতা কোন হয় সেয়া ডিফাইন হৈ গ'ল। এতিয়া সেই পৰমাত্মা স্বয়ং আহে। আৰু যেনেকৈ আপোনালোকক ক'লো যে ভাদাত্মাবোৰক লগ কৰে তৃতীয় প্ৰকাৰৰ স্থিতিত। প্ৰথম প্ৰকাৰৰ স্থিতিততো তেওঁ সৎ লোকত থাকে, আৰু দ্বিতীয় প্ৰকাৰৰ স্থিতিত তেওঁ এটা নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগৰে আৰম্ভণিতে কোনোবা কমলৰ ফুলৰ ওপৰত আহি বিৰাজমান হয়। কমলৰ ফুল পানীত থাকে, সেইবাবেই পৰমাত্মাক নাৰায়ণ বোলে। নাৰ মানে পানী, আয়ন মানে আহি বিৰাজমান হোৱাজন, অহাজন। গতিকে বাস্তৱত নাৰায়ণ পৰমাত্মা কবীৰদেৱ। এনেইতো বহুতকে নাৰায়ণ বুলি কোৱা হয়। কিছু সময় শেষনাগৰ সজ্জাত হোৱাৰ বাবে ভগৱান বিষ্ণুকো নাৰায়ণ বুলি ক'ব ধৰিলে। এওঁক ভগৱান বুলিও কয়, এওঁক স্বামী বুলিও কয়। বাস্তৱত স্বামী কোন হয় সেয়া আপোনালোকক ভালদৰে বুজাই ক'লো। এতিয়া সেই পৰমাত্মাক কোৱা হয় चारों युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरस ये जग चुगता ढेल रे। चारों युग में संत पुकारे। কোন সন্ত, যাক পৰমাত্মাই পালে, তেওঁ সেই জ্ঞানেই শুনালে। সকলোকে সঁচা জ্ঞান ক'লে, পৰমাত্মাৰ স্থিতিৰ সৈতে পৰিচিত কৰালে। আৰু ঠায়ে ঠায়ে গৈ তেওঁ ঢোল পিটি পিটি যিকোনো ঠাইত থিয় হৈ কোনো সাধু সন্ত ভগতৰ সৈতে চৰ্চা কৰিছিলে। থিয় হৈ নিজৰ শব্দ উচ্চাৰণ কৰিব ধৰিছিলে, জ্ঞান প্ৰচাৰ কৰিছিলে। ভগৱানেও এনেকৈ কৰিছিলে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 কৈছে যে সেই পৰমাত্মা যেতিয়া এই পৃথিৱীলৈ আহে আৰু এজন কবিৰ দৰে আচৰণ কৰি ঘূৰি ফুৰে, লোকোক্তিৰ মাধ্যমেৰে জ্ঞান কয়, বাণীৰ মাধ্যমেৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকেও এইটোৱেই প্ৰমাণ আছে যে তেওঁৰ নাম কবীৰদেৱ, কবীৰ চাহেব হয়। আৰু নিজৰ কবিৰ বাণীৰ দ্বাৰা লোকোক্তিৰ মাধ্যমেৰে, বাণীৰ মাধ্যমেৰে, শব্দৰ মাধ্যমেৰে, আৰু এই যে শব্দ শুনোৱা হয় ৰাগ পদ্য ভাগত, ইয়াৰ মাধ্যমেৰে উচ্চ স্বৰত কৈ কৈ ঘূৰি ফুৰে। যেনেদৰে কবিয়ে আচৰণ কৰে তেনেকৈ লীলা কৰে। কিন্তু তেওঁ ভগৱান। তেওঁ কবিৰ মাজত প্ৰসিদ্ধ কবি বুলিও উপাধি প্ৰাপ্ত কৰে, কিন্তু তেওঁ প্ৰকৃততে পৰমাত্মা। গতিকে সেই পৰমেশ্বৰ আহে, কি কয়, चारों युग में मेरे संत पुकारे और कूक कहा हम हेल रे। আমি সকলোৱে মিলি, মই আৰু মোৰ সন্তানসকলেও আপোনালোকক বুজাবলৈ আমি উচ্চ স্বৰত কৈছিলো। कूक कहा हम हेल रे, हीरे माणिक मोती बरसे। মইতো হীৰা মুকুতাৰ বৰষুণ দি আছো, তত্ত্বজ্ঞান ৰূপী হীৰা মুকুতাৰ, সদ্ভক্তি ৰূপী হীৰা মুকুতাৰ, যিয়ে তোমাক মুক্তি দিব। আপোনালোকে ইয়াক স্বীকাৰ নকৰি আপোনালোকে শিল বালি পাথৰ একত্ৰিত কৰি আছে। আন উপাসনা কৰি, অন্য দেৱতা, অন্য ভগৱানৰ পূজা কৰি, প্ৰভুৰ পূজা কৰি আপোনালোক মুক্তিৰ পৰা বঞ্চিত হৈ আছে। আগলৈ গৈ আপোনাৰ সংগ্ৰহ কৰা ভক্তিধনৰ কোনো লাভ নহ'ব, কিয়নো সেয়া বহু মূল্যৱান নহয়, সেয়া শিল পাথৰহে হয়। গতিকে পৰমাত্মাৰ যি এই সমাগম চলি আছে, এই উপলক্ষে যে সেই পৰমাত্মা ইয়ালৈ আহে, নিজৰ সন্তানসকলক জ্ঞান শুনাই, কিন্তু আমাক অজ্ঞানতাৰে ইমান অন্ধ কৰি দিছে। অজ্ঞানী সন্ত, কালপ্ৰেৰিত এই ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলৰ দ্বাৰা আমি পূৰ্ণ পৰমাত্মাৰ ভক্তি নকৰি এই দেৱতাসকলৰ অন্য তীৰ্থ মূৰ্তিৰ পূজাত লাগি থাকিলো। আমি আমাৰ সদগ্ৰন্থবোৰৰ সৈতেও অপৰিচিত হৈ থকাৰ বাবে ভগৱানক চিনি পোৱা নাছিলো। এতিয়া পৰমাত্মাই আপোনাক দয়া কৰিলে, শিক্ষিত কৰিলে।
এই ৰাসক সৰ্বজ্ঞান সম্পন্ন কৰিলে আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এতিয়া কোনেও এইটো ক'ব নোৱাৰে যে ৰামপালে মিছা কৈ আছে। সেইবাবেই সকলো মৌন। এতিয়া সকলোৰে জ্ঞানৰ স্তৰ দেখুৱাই দিলে এই ৰাসে। সকলোৰে অজ্ঞানতা দেখুৱালে যে মিছা কৈ আছে, এনেকৈ কৈ আছে। বেদে এনেকৈ কৈছে, গীতাত হৃদয়াৰ্য বুলি মানে, কিন্তু গীতাত এনেকৈ কৈছে আৰু এওঁ এনেকৈ কৈছে। আৰু পুৰাণত মনাসকলে পুৰাণৰ সৈতে পৰিচিত নহয়, মিছা কৈ আছে। চাওক পুৰাণত কি আছে। এতিয়া এওঁলোকৰ কথা নোহোৱা হ'ল। আৰু এতিয়া লাহে লাহে এই সকলো পন্থ আৰু যিমানবোৰ আচাৰ্য শংকৰাচাৰ্য আছে নিজেই ফিউজ হ'ব। যিমানবোৰ সন্ত পন্থ আছে এওঁলোকৰ অজ্ঞানতা আপোনালোকক দেখুৱালোৱে। যেনেকৈ আগতে দাসৰ জন্ম কৃষক পৰিয়ালত হোৱাৰ বাবে মোৰ মনত আছে বাৰিষাৰ দিনত ক'ৰবাত আম খাই যদি কোনোবাই বীজটো পেলাই দিয়ে তেন্তে পুলি গজি উঠে সৰু সৰু। আমি সেইডাল তাৰ পৰা উঘালি উলিয়াই আন পথাৰলৈ নি পুতি দিওঁ য'ত এডালো নাথাকে বৃক্ষ। তালৈ লৈ যোৱাৰ সময়ত কোনোবা এডাল পুলিৰ মাটি আঁতৰি যায় শিপাৰ পৰা। তেতিয়া লগৰজনে কয়, তোমাৰ এই পুলিডাল ডাঙৰ নহ'ব, এইডাল ডাঙৰ নহ'ব, কাৰণ ভগৱানে ৰামে ইয়াৰ শিপাডাল দেখা পালে। ৰামে শিপাডাল দেখিলে। আৰু এনেকুৱা হৈছিলে কাৰণ 1-1.5 ঘণ্টা সময় আন এখন পথাৰলৈ যাওঁতেই লাগিছিলে। পোতাৰ পিছত শুকাই যায়, আন এডাল পুতু তেতিয়া। গতিকে পুণ্যাত্মাসকল এই সকলোবোৰ পন্থৰ, এই সকলো মণ্ডলেশ্বৰৰ গুৰুৰ আজি শিপা দেখুৱাই দিলোঁ আপোনালোকক। কিছুদিনৰ পিছত সকলো শুকাই যাব। তেতিয়া সকলো জনতা ইয়ালৈ আহিব, এওঁলোক ফিউজ হ'ব। গতিকে পৰমাত্মাই কি কয়, सतयुग में सत सुकृत कह टेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, और कलयुग नाम कबीर धराया। চাৰিওটা যুগতে আহোঁ মই। সত্য যুগত সদসুকৃত নামেৰে, ত্ৰেতাত মুনিন্দ নামৰ ঋষি বুলি কোৱা হ'ল, দ্বাপৰত কৰুণাময় নামেৰে আৰু কলি যুগত কয় কবিৰ নামেৰে আহিছোঁ। যেতিয়া সতকৃত নামেৰে পৰমাত্মা আহিছিল সেই সময়ত কমলৰ ফুলত বিৰাজমান হৈছিল। এইটোতো তেওঁৰ এক স্থায়ী লীলা, এইটোতো তেওঁৰ এক স্থায়ী লীলা। সত্য যুগত পৰমাত্মা আহিল, সতকৃত নামেৰে প্ৰসিদ্ধ হ'ল, আৰু এজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ, দীপিকা তেওঁৰ পত্নী, দুয়োজনে তেওঁলোকৰ সন্তান নাছিলে। বয়সো বহুত হৈছিল, প্ৰায় 50-60 ওচৰৰ। আৰু তেওঁলোকে পৰমাত্মাক কমলৰ ফুলৰ ওপৰত এটা সৰু পৰত পাইছিল, বালক ৰূপ ধাৰণ অৱস্থাত। যেনেদৰে তেওঁ লীলা কৰে, শিশু ৰূপ ধাৰণ কৰি আহে। তেওঁলোকে উঠাই ঘৰলৈ লৈ গ'ল। বহুদিনলৈকে তেওঁ একো খোৱা নাছিলে, জলপান কৰা নাছিল। চিন্তা হ'ল। তেতিয়া পৰমাত্মাই স্বয়ঙেই তেওঁলোকক ক'লে যে কুমাৰী গাই আনা মোৰ বাবে। তাৰপিছত কুমাৰী গাই অনা হ'ল, পোৱালি। সেইটোৱে গাখীৰ দিবলৈ আৰম্ভ কৰিলে। তাৰ পৰাই পৰমাত্মাই গাখীৰ খোৱা আৰম্ভ কৰিলে। কিয়নো কুমাৰী গাইক পবিত্ৰ গাই বুলি মনা হয়, পবিত্ৰ পশু। তাই দ্বাৰা পৰমাত্মাই সত্যলোকৰ পৰা গাখীৰ পঠিয়াই নিজৰ বাবে। পুণ্যাত্মাসকল, এতিয়াতো বিজ্ঞানে ইমানেই প্ৰগ্ৰেছ কৰিছে যে এটা স্থানৰ পৰা আন এটা স্থানলৈ এখন ফিল্ম তেনেকৈ পঠিয়াই দিব পাৰে। আৰু পৰমাত্মাই মেটেৰিয়েলো পঠিয়াব পাৰে এনেকৈয়ে। সেয়া চাইণ্টিষ্টসকলে কেতিয়াও কৰিব নোৱাৰে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাই সত্যলোকৰ পৰা গাখীৰ পঠিয়ালে কুমাৰী গাইৰ ভিতৰত, আৰু তেওঁ সেয়া খাইছিলে। কোৱাৰ ভাৱ এইটোৱেই যে তেওঁ এনেকুৱা লীলাই কৰে প্ৰত্যেক যুগতে, আৰু বেদেই ইয়াৰ সাক্ষী দিয়ে যে তেওঁৱেই পৰমাত্মা হয় যিজনে শিশু ৰূপ ধাৰণ কৰি আহে। আৰু শিশু ৰূপধাৰী পৰমাত্মাৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। এতিয়া পৰমাত্মাৰ সত্য যুগ ত্ৰেতা দ্বাপৰৰ প্ৰতিপালনৰ লীলাৰ প্ৰমাণটো আমাৰ হাতত নাই, যাতে আপোনালোকক ক'ব পাৰোঁ। আৰু এনেকুৱা কোনো সেইসমূহৰ বাণী নাই, কিয়নো এওঁলোকে নষ্ট কৰি দিলে সকলো। এতিয়া কলি যুগত যি পৰমাত্মাই বাণী কৈছে
আৰু ধৰ্মদাস চাহেবে লিখিছে, সেয়া এতিয়াও কবিৰ সাগৰ, কবিৰ সাক্ষী, কবিৰ বিজগত আৰু কবিৰ দুহাৰী শব্দাৱলীৰ মাধ্যমেৰে আমাৰ ওচৰত উপলব্ধ কবিৰ সাগৰৰ ভিতৰত সেয়া এজিটিছ পৰমাত্মাৰ বৰ্ণনা আছে। তাত 600 বছৰ আগতে এই যুগতো এনেকৈ কৰিছিলে, তেওঁ প্ৰত্যেক যুগতে কৰে। গতিকে ইয়াৰ পৰা আগৰ কথাখিনিও বুজি পাব। আৰু কবিৰ সাগৰৰ ভিতৰত আগৰ প্ৰমাণ সকলোবোৰ লিখা আছে ইয়াত, সত্য যুগৰো, তেতাৰো, দ্বাপৰৰো আৰু কলি যুগৰো। কিন্তু কলি যুগৰ কথা যি দাসে কৈ আছে আৰু যি আমাৰ বেদীও কৈ আছে, সেয়া দুয়োটাই মিলে কলি যুগৰ লগত। পৰমাত্মাই যি কলি যুগত লীলা কৰিছে সেয়া আজি লিপিবদ্ধ, সেইবাবে পৰমাত্মাক বুজিবলৈ, পৰমাত্মাক জানিবলৈ সহজ হ'ব হৈ আছে। আৰু যি মহাপুৰুষসকলে ভগৱানক দেখিছিল তেওঁলোকেও সেইটোৱেই কৈছে, বেদেও সেইটোৱেই জ্ঞান দিলে। যিহেতু গীতায়ো সেইটোৱেই কৰি আছে, সেইবাবে পৰমাত্মাক বুজি পাবলৈ সহজ হৈছে। কাৰণ আমি শিক্ষিত সদগ্ৰন্থবোৰ স্বয়ঙেই চাব পাৰোঁ আৰু চাইছে, সেইবাবে মানিব পাৰিছে। সত্য যুগত পৰমাত্মাক যিজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে, তেওঁ লৈ গৈছিল। লাহে লাহে ডাঙৰ হ'ল পৰমাত্মা। 5 বছৰৰ আয়ুসতেই, 4-5 বছৰৰ আয়ুসতেই মনু নামৰ মহৰ্ষিক পৰাস্ত কৰি দিছিলে আৰু সকলোৰে মুখ বন্ধ কৰি দিছিলে পৰমাত্মাই মাত্ৰ এটা প্ৰশ্ন কৰি, कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, ऋषि जी मुझे बता। তেওঁলোকৰ অৱস্থা বেয়া হৈ গৈছিল। তেওঁলোকতো অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, তেওঁলোকৰ পিতৃ মাতৃ নাই। আৰু পৰমাত্মাক বহুত ধিক্কাৰ দিছিলে তেওঁলোকে, যে এওঁতো সকলো ওলোটা কথাই কয়। আৰু পৰমাত্মাই কয়, हम ही अलख अल्लाह हैं, कुतुब गोस और पीर, गरीबदास खालिक दनी हमरा नाम कबीर। ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर बसों में अवगत सत कबीर। পৰমাত্মাই কৈছিলে যে মই ওপৰত থাকো, সত্য লোকত যাৰ বৰ্ণনা বেদে দিয়ে, তাত মোৰেই মহিমা আছে। वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। এই সকলোবোৰ কথাত ক্ষুব্ধ হৈ মনুৰ দৰে ঋষিয়ে, বশিষ্ঠৰ দৰে ঋষি অথবা অন্য যি সেই সময়ৰ প্ৰভুত্ব দেখুৱাইছিলে, ঋষি বুলি প্ৰসিদ্ধ আছিল, সিহঁত পৰমাত্মাৰ বিৰোধী হ'ল আৰু জনতাক ক'ব ধৰিলে যে এওঁ বামদেৱ হয়। বামদেৱ মানে ওলোটা, ওলোটা চাহেব। বাম মানে ওলোটা, জ্ঞান দিওঁতা, নিজকে ভগৱান বুলি কয়, নৰকত থাকে। বামৰ অৰ্থ 2 প্ৰকাৰৰো হয়। বাম মানে যেনেকৈ এইখন ৰাইট হেণ্ড, তেনেহলে এইখন বাওঁ। বাম মানে ওলোটা, এইখন চিধা হাত, এইখন ওলোটা হাত, বাওঁ হাত বুলি কয়। সেইবাবে বামদেৱ বুলি ক'ব ধৰিলে। আৰু বামদেৱৰ বিষয়ে পুৰাণতো প্ৰমাণ আছে, তেওঁ মহাপুৰুষ আছিল। আৰু যি জ্ঞান বামদেৱৰ লগত আছিল কাৰো লগতে নাছিলে। এওঁলোকে মানিও, কিন্তু তেওঁৰ আগলৈ একো চিন নাই, তেওঁৰ জ্ঞানৰ কোনো আধাৰ নাৰাখিলে। এই প্ৰকাৰে ভগৱানৰ সত্য যুগৰ ইমানখিনি ইতিহাস বহুত মহাপুৰুষে পাইছে, তেওঁলোকক পাৰো কৰিছে। সত্য যুগতো 2-এজন পাৰ হৈছে, কিন্তু পৰমাত্মাই কলি যুগতহে সকলোকে পাৰ কৰিব বিচাৰিছিল। পিছে কিছু সংখ্যকক প্ৰত্যেক যুগতে পাৰ কৰিছে, যিসকল তেওঁৰ ওপৰত দৃঢ় আছিল। আকৌ কৈছে, ত্ৰেতাত পৰমাত্মা এজন মুনীন্দ্ৰ নামৰ ঋষিৰূপে প্ৰসিদ্ধ হ'ল। এনেকৈ সি আত্মাই যি বিদ্যাধৰ ব্ৰাহ্মণ আছিলে, সেইজনে ত্ৰেতাত বেদবীজ নামৰ ব্ৰাহ্মণ হ'ল, ঋষি হ'ল। সেই সময়তো তেওঁ নিসন্তান আছিল আৰু তেওঁৰ যি পত্নী দীপিকা আছিলে, তেওঁই আগলৈ গৈ চুৰীয়া নামৰ পত্নী হ'ল। তেওঁৰ পত্নী ৰূপত জন্মিলে, তেওঁৰ নাম তলে চুৰীয়া। সেই সময়ত পৰমাত্মাই আকৌ পালে। তেওঁলোকক সন্তান দিয়া নাছিলে, কাৰণ তেওঁলোকৰ সংস্কাৰত নাছিলে, জানি বুজি দিয়া নাছিল ভগৱানে, যাতে পাৰ কৰাব পাৰে। এনেকুৱা নহয় পুণ্যাত্মাসকল যে সন্তান থকাসকলে পাৰ নহ'ব, কিয়নো এই সত্য যুগ ত্ৰেতা দ্বাপৰত যি বেণ্ড আছিলে, সিটো সময়ত ওলাব নোৱাৰিলেহেঁতেন যদি বেছি আবদ্ধ হ'ল হয়। এতিয়া সন্তান হ'লে সিটো ভালেই কথা, সিহঁতেও ভগৱানৰ ভক্তি কৰিব,
তেওঁলোকৰ সংস্কাৰ ভাল হ'ব, সিহঁতো পাৰ হ'ব, আৰু আমাৰ তেওঁলোকৰ ওপৰত যি ধাৰ আছে সেয়া ভগৱানে ক্ষমা কৰিব। যেনেকৈ আগতে হাৰিয়ানা চৰকাৰে ঋণ ক্ষমা কৰি দিছে কৃষকসকলৰ, যোনে যিমান লৈ থৈছিলে খেতিয়কসকলে, গতিকে সিহঁত ফ্ৰী হ'ল। যদি আগলৈ ভালদৰে চলে তেন্তে সুখ হ'ব। এনেকৈ এই পৰমাত্মায়ো নিজৰ সন্তানৰ এই যে আপোনালোকৰ ইজনৰ আনজনৰ প্ৰতি ধাৰ আছে, পুত্ৰ পুত্ৰী হৈ আহিছে, কোনোবা অকৰ্মণ্য পিতৃ হৈ আহিছে, পিতাই মদ খায় আৰু পুত্ৰই উপাৰ্জন কৰে, আৰু যদি তাক খাবলৈ নিদিয়ে তেন্তে চিঞৰিব ধৰিব তেওঁ। মানুহে ক'ব নিজৰ দেউতাকক শুশ্ৰূষা নকৰে, লাজত পৰিহে দিবলগীয়া হয়। গতিকে আগৰ জনমত সেই পুত্ৰই ঋণ লৈ থৈছিলে সেয়া এতিয়া মাৰি আছে। সুখদেৱ ঋষিয়ে কৈছিলে, যেতিয়া জন্ম লৈয়েই উঠি গুচি গ'ল মাকৰ গৰ্ভৰ পৰা, 12 বছৰ আয়ুসৰ শৰীৰ হ'ল, আৰু বেদব্যাসদেৱ তেওঁৰ পিতাই ক'ব ধৰিলে, পুত্ৰ দৰ্শনটো দিয়া, মুখখনটো দেখুৱাই দিয়া, 12 বছৰ লৈছো, অপেক্ষা কৰিলো তোমাৰ বাবে। কিন্তু সুখদেৱ ঋষিয়ে ক'লে যে, ব্যাসদেৱ, নাজানো কিমান বাৰ মই আপোনাৰ দেউতা হৈছো, নাজানো কিমান বাৰ আপুনি মোৰ দেউতা হৈছে, এয়া বহুত জটিল কথা। এতিয়া মই এই মোহত বন্দী নহওঁ। যদি মই চাওঁ তোমাৰ প্ৰতি মোৰ পিতাৰ ওপৰত আস্থা আহিব। আপুনিতো গ্ৰস্ত হৈয়ে আছে এই বোকাত। এনেকৈ কৈ তাৰ পৰা অন্তৰ্ধান হৈ গ'ল, আকাশলৈ উৰি গ'ল। সিদ্ধি আছিলে, আগৰ জনমৰ সংস্কাৰৰ বেটেৰী চাৰ্জ আছিলে, কিন্তু পাৰ হ'ব পৰা নাছিলে যেতিয়ালৈকে সত্য নাম পোৱা নাছিল। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে তেওঁ কৈছিলে, সুখদেৱ ঋষিয়ে কৈছিলে, एक लेवा एक देवा दूतम, और कोई किसी का पिता नहीं पुतम। ऋण संबंध जुड़ा एक ठाठा। এক ঋণৰ আধাৰত ঋণৰ সম্বন্ধৰ বাবে আমাৰ এই সংস্কাৰ জড়িত হৈ আছে। এটা পৰিয়ালৰ যি আমি ठाठ दिखाई देते हैं। ऋण संबंध जुड़ा एक ठाठा। अंश में सब 12 बाटा। আজি পিতৃ মাতৃ আছে, পুত্ৰ পুত্ৰী আছে। আজি যদি পিতাৰ মৃত্যু হয় তেওঁ নাইজেৰিয়াত জন্ম ল'ব, আৰু পুত্ৰৰ মৃত্যু হ'লে শ্ৰীলংকাতো জন্ম ল'ব পাৰে। 12 বাট হৈ গ'ল, কোনোবাই ক'ৰবাত জন্ম পালে, কোনোবাই ক'ৰবাত। তেন্তে এয়া কিহৰ বান্ধোন? एक लेवा एक देवा दूतम, और कोई किसी का पिता नहीं पुतम। ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाटा। পুণ্যাত্মাসকল এনেকৈ নাভাবিব যে আমি ল'ৰা ছোৱালীক এৰি দিম, পিতৃ মাতৃক এৰি দিম, পতিক এৰি দিম, নহয়। যদি কোনোবাই ধাৰ ঋণ লৈ থৈছে আৰু সি ধাৰ মৰা নাই, তেন্তে সি অকৰ্মান্য ব্যক্তি। ঋণ ল'লে তাক পৰিশোধ কৰিব লাগে, এৰি পলাই গ'লে লাভ নহয়। এতিয়া পৰমাত্মাৰ সঁহাৰিও পালা, এনেকুৱা বিজনেছ পাই গ'ল। এতিয়া আপোনাৰ উপাৰ্জন ইমান হ'ব, আপুনি সহজেই ধাৰ মাৰিব পাৰিব। আৰু সি সমৰ্থবানজনক পালে, যিজনে ইজনৰ আনজনৰ প্ৰতি থকা ধাৰ সমাপ্ত কৰি দিব, আপোনাক ফ্ৰী কৰি দিব, আপোনাক মুক্তি দিব। এতিয়া আপোনাৰ সন্তান আছে বা নাই যদি পুণ্যাত্মাসকল সঁচা বুলি মানিবা। পৰমাত্মাৰ বিধান জগততকৈ বেলেগ। ভগতৰ নিয়ম বেলেগ হয়, জগতৰ নিয়ম সিহঁতৰ মতে হয়। ইয়াতে জন্ম লৈ ইয়াতে মৃত্যু হোৱাটোৱেই তেওঁলোকৰ নিয়ম, কিন্তু ভগতে ইয়াৰ পৰা পিছ এৰুৱাব বিচাৰে। গতিকে যিসকলৰ সন্তান নাই তেওঁলোকে একেবাৰে চিন্তা কৰিব নালাগে, তেওঁলোকৰ এয়া ফাইনেল গেম, সঁচা বুলি মানা। কিন্তু আমাৰ মনে নামানে, কালে ইমান প্ৰেৰণা ভৰাই থৈছে, ইমান প্ৰেছাৰ ভৰাই থৈছে। ভনীসকলে ভাবে যে আমাক বাজি বুলি ক'ব। বাজি নহ'লেও ডক্তৰ এগৰাকী ভনীয়ে ডক্তৰক কৈ আছিলে, কোনো কষ্ট নাই, কিন্তু সন্তানো নাই। গতিকে এয়া ভগৱানৰে দয়া। তথাপিও পৰমাত্মাই আৱশ্যক বুলি ভাবিলে আপোনাক সন্তানো দিব, এনেকুৱা কথা নহয়। কাৰণ মই দেখিছোঁ 25 বছৰ, 27 বছৰ হৈ গৈছে বিয়া হোৱাৰ। আজি সেই ভনীক যজা ল'ৰা ছোৱালী দি থৈছে দুটাকৈ। এজনক 56 বছৰ আয়ুসত এজনী ছোৱালী হৈছিল, আৰু ভাবিছিল যদি এটা পুত্ৰ হ'লহেঁতেন। আৰু তেওঁ 56 বছৰ আয়ুসত দীক্ষা লৈছিলে, ভগৱানে ল'ৰা দিলে। তেওঁলোকে ল'ৰা ছোৱালী বিচাৰে, ভগৱানৰ প্ৰতি কোনো লেনদেন নাই। সেইবাবেই পৰমাত্মাই কয়, ভক্তিটো কৰিবাই, কিন্তু সকলো নিয়মৰ সৈতে পৰিচিত হ'ব লাগে। আৰু উচিত বুলি ভাবিলে তেওঁ সন্তান দিব, কিমান সময় লাগিব, কেইবাটাও সন্তান দিব আপোনাক। কিনো কথা হ'ল? কিন্তু পুণ্যাত্মাসকল আপোনাৰ উদ্দেশ্য মুক্তি পোৱাটো হ'ব লাগে। যদি আপুনি বৰবালা আশ্ৰমলৈ আহে আৰু আপুনি ভক্তি কৰিব বিচাৰে, ঠিকেই আছে। ভগৱান কোনো বালক নহয়, পৰমাত্মা অজ্ঞাত নহয়, তেওঁ কি নাজানিব? যিজন মোৰ শৰণলৈ আহিছে তেওঁক কি দোষ দিব লাগে? যদি ডক্তৰৰ ওচৰত এডমিট হোৱা, আণ্ডাৰ ট্ৰিটমেণ্টত আছা, ডক্তৰে জানে এনেকুৱা ৰোগীক কোনটো ঔষধ দিব লাগে।
আৰু ডক্তৰে কিবা ঔষধ দিলে যদি ৰোগীয়ে কয় মোক এইটো নহয় এইটো দিয়ক, ডক্তৰে নিদিয়ে। যদি কোনোবা নকৰি মূৰ্খ বহি থাকে সি দিব পাৰে তাক মাৰিবলৈ, কিন্তু প্ৰকৃত ডক্তৰে সেইটোহে দিব যিটো তেওঁৰ হিতাৰ্থে হয়। গতিকে আপোনাকো সেইটোৱে দিব যিটো আপোনাৰ হিতৰ বাবে হ'ব আৰু গেৰাণ্টি পাব। যদি আপুনি বিচৰাটোৱে আপোনাক হানি কৰে তেন্তে ভগৱানে নিদিয়ে। আহা বা নাহাই সঁচা বুলি মানি লোৱা। যি প্ৰসংগ চলি আছে যে সত্য যুগত পৰমাত্মা হঠকৃত নামেৰে আহিছিল, ত্ৰেতাত পৰমাত্মা মুনীন্দ্ৰ নামেৰে আহিছিল, আৰু মুনীন্দ্ৰ নামেৰে যেতিয়া আহিছিলে সেই আত্মাই যি সত্য যুগত আছিলে এই গংগা, বিদ্যাধৰ ব্ৰাহ্মণ আৰু দীপিকা নামৰ সিহঁতে আগলৈ বেদ গীজ ব্ৰাহ্মণ আৰু চুৰীয়া নামৰ আত্মা হ'ল। তাৰপিছত পৰমাত্মাই সিহঁতো নিহন্তানী আছিলে। এনেকৈ কমলাৰ ফুলৰ ওপৰত পাইছিল, উঠাই লৈ গৈছিল। কুমাৰী গাই দ্বাৰা প্ৰতিপালন হ'ল তেওঁৰ। এতিয়া ত্ৰেতা যুগত যেতিয়া পৰমাত্মা আহিল তেওঁ কিছু লীলা কৰিলে। কেনেকুৱা লীলা কৰিলে? रहे नल नीलयतन कर हार तब सतगुरु से करी पुकार। रहे नल नीलयतन कर हार तब सतगुरु से करी पुकार। जा सतरेखा लिखी अपार सिंधु पे सिलाते राणे वाले। जा सतरेखा लिखी अपार सिंधु पे सिलाते राणे वाले। धन धन सतगुरु सत कबीर भक्त की पीड़ मिटाने वाले। भक्त की पीड़ मिटाने वाले, भक्त की पीड़ मिटाने वाले। धन धन सतगुरु सत कबीर भक्त की पीड़ मिटाने वाले। এতিয়া কি কৈছে? যেনেকৈ আপোনালোকে ৰামায়ণত শুনিছে পঢ়িছে বহুত যে সমুদ্ৰৰ ওপৰত দলং বনোৱাৰ যি পৰিক্ৰমা আছিলে বহুত প্ৰকাৰে শুনিছিলোঁ। কেতিয়াবা কোনোবাই কৈছিলে শ্ৰীৰামে সমুদ্ৰত শিল উপঙাই দিছিলে, আৰু কোনোবাই কৈছিলে হনুমানে শিলৰ ওপৰত ৰাম নাম লিখি দিছিলে সেইবাবে উপঙিছিলে। কোনোবাই কৈছিলে নল আৰু নীলৰ হাতত এনেকুৱা শক্তি আছিলে সিহঁতে চুলে পাথৰ নুডুবে সেইবাবে উপঙিছিল। এয়া হ'ল মিশ্ৰিত জ্ঞান, ইনকমপ্লিট নলেজ। কোৱা হয় অল্প বিদ্যা ভয়ংকৰ। এয়া আধৰুৱা জ্ঞান আছিল যাৰ কোনো আঁতিগুৰি নাই। এতিয়া নল নীলৰ বাবে উপঙক, অথবা শ্ৰীৰামৰ বাবে উপঙক, অথবা হনুমানে শ্ৰীৰাম বুলি লিখিছিল সেইবাবে উপঙক। কোনটো হ'ব ফাইনেলটো কৰা? এতিয়া ফাইনেল হ'ব। এই নল নীল কোন আছিলে? ইহঁত দুয়ো সম্পৰ্কীয় আছিল, দুয়োজন মাহীয়েকৰ পুতেক আছিল, অৰ্থাৎ ইহঁতৰ মাক বায়েক ভনীয়েক আছিল। আৰু এওঁলোকৰ তিনিটাপৰ এক ভয়ংকৰ দোষ আছিল, সেইকাৰণে মেণ্টেল হৈছিল। সকলো ঋষিৰ দ্বাৰা আৰু উদ্ধাৰ কৰা সকলো জৰা ফুকা কৰা অথবা যিমানবোৰ বৈদ্য আছিলে সকলোকৰে ভাগৰি গৈছিল। তেতিয়া ঋষি মহৰ্ষিসকলে ক'লে এওঁলোকৰ ভাগ্যত দোষ আছে, এয়া গোটেই জীৱন থাকিব, এওঁলোকৰ ভাগ্যত লিখা আছে, ইয়াক কোনেও সলনি কৰিব নোৱাৰে। তথাপিও আত্মা পৰমাত্মাৰ ফালে আকৰ্ষিত হৈ থাকি সিহঁত অসন্তুষ্ট নহয় যে মোৰ চিকিৎসা হোৱা নাই, তথাপিও ভাবে যে কেতিয়াবা নহয় কেতিয়াবা ভগৱানে শুনিব জীৱৰ কথা। গতিকে সেই পৰমাত্মা যেতিয়া মুনীন্দ্ৰ নামেৰে আহিছিলে ঋষি ৰূপত, ঋষিসকল নিজৰ নদীৰ ওচৰত নিজৰ আশ্ৰম বনাইছিলে আৰু তালৈ শ্ৰদ্ধালুসকল গৈছিল, তেওঁলোকৰ আশীৰ্বাদ লৈছিলে, জ্ঞান শুনিছিলে। পৰমাত্মায়ো তাত সৎসংগ কৰিছিলে, মুনীন্দ্ৰ নামেৰে আহিছিলে। নল আৰু নীলে গম পালে যে এনেকুৱা কোনোবা সন্ত আছে যাৰ ওচৰলৈ গ'লে সকলো দুখ দূৰ হয়। আৰু বহুতো বৃদ্ধ বয়সস্থ ৰোগী অথবা জিজ্ঞাসুসকল গৈছিলে। সেই নল আৰু নীলো গুচি গ'ল। নল আৰু নীলে গৈ যেতিয়াই পৰমাত্মাৰ চৰণত প্ৰণাম জনালে আৰু পৰমাত্মা কবিৰদেৱ মুনীন্দ্ৰদেৱে আশীৰ্বাদ দিলে, দুয়োটাই সুস্থ হ'ল।
তেওঁলোকেতো গমেই পোৱা নাছিলে তেওঁলোকৰ এনেকুৱা বেয়া অৱস্থা হৈছিলে। চকুৰ অৱস্থা বেয়া আছিলে, মুখেৰে লেলাউটি পৰি আছিলে। এনেকুৱা স্থিতি আছিল সিহঁতৰ, মেণ্টেল হৈ গৈছিলে, চকু বেকাৰ হৈ আছিলে। দুয়োটাই সুস্থ হ'ল। যি মানসিক ৰোগ আছিল আৰু শাৰীৰিক সকলো শেষ হ'ল। তেতিয়া মুখৰ ফালে চাই থাকিল আৰু ক'লে, ভগৱান দাতা আপুনি ক'ত লুকাই আছিলে? আপুনি ক'ত লুকাই আছিলে? আমি সকলোতে বিচাৰি ফুৰিলো, আমি সকাহ পোৱা নাছিলো। আৰু থিয় হৈ ক'ব ধৰিলে, চাওক আমি সুস্থ হলো, এয়া ভগৱান আহিছে, তেওঁ সৰ্বশক্তিমান পূৰ্ণ পৰমাত্মা, এই মহৰ্ষি ভগৱানৰেই স্বৰূপ। সিহঁতে দীক্ষা পৰমাত্মাৰ পৰা দীক্ষা ল'লে, তাৰপিছত সেৱা কৰিব ধৰিলে। বয়সস্থ বৃদ্ধবোৰৰ শুশ্ৰূষা কৰিব ধৰিলে, ৰোগীবোৰৰ শুশ্ৰূষা কৰিব ধৰিলে, বাচন ধুবলৈ কাপোৰ ধুবলৈ লৈ যায় হাতযোৰ কৰি, কাৰণ সৎসংগত কোৱা হয় এই শুশ্ৰূষায়ো আপোনাক বহুত পুণ্য দিয়ে। পুণ্যাত্মাসকল, আমাৰ যি পাপ সেয়া কেইবা প্ৰকাৰে হয়। যেনে ধৰক কাপোৰত মলি হ'লে তাত কেইবা প্ৰকাৰৰো মল লাগে। তাৰে কিছুমান মহিলা এনেকুৱা হয় কেৱল পানীৰে ধুলেই সকলো চাফা হয়, যেনে ধৰক মাটি লাগিলে, ধূলি লাগিলে। আৰু কিছুমান মহিলা এনেকুৱা থাকে যি চাবোন প্ৰয়োগ কৰিলেহে চাফা হয়। আৰু কিছুমান মহিলা এনেকুৱা হয় ড্ৰাই ক্লিন কৰিলেহে চাফা হয়, তাৰ বিকল্প নাথাকে। গতিকে আমি এনেকৈয়ে যুগ যুগ ধৰি নিজৰ অন্তঃকৰণ ৰূপী কাপোৰক এনেকৈ লেতেৰা কৰি থৈছো। সেই মন্ত্ৰ জপ কৰিলে কিছুমানে সোনকালেই আৰাম পায়। গতিকে লেতেৰা অলপ লেতেৰা আছিলে সেইবাবে সোনকালে চাফা হ'ল। কিছুমানৰ বেছি আছে, গতিকে সকলো ট্ৰিটমেণ্ট কৰিব লাগিব। সেইবাবে কিছুমান পাপ এনেকুৱা যি শুশ্ৰূষা কৰিলেহে কটা যাব। হাতেৰে শুশ্ৰূষা কৰিলে, ৰুটি বনালে, বাচন চাফা কৰিলে, ঝাৰু মাৰিলে, মেঘ পাৰিলে, চেষ্টা কৰক। যদি কোনোবাই কৰিব নিদিয়ে ক'ব মই কৰিম, সেইটো বেলেগ কথা। আপোনাৰ উদ্দেশ্য থাকিব লাগে যে আমিও সেৱা কৰিব বিচাৰো ভগৱানৰ কম বেছি, তাৰ পৰা আপোনাৰ বহুত লাভ হ'ব। আৰু দ্বিতীয়টো হ'ল যে সৎসংগ শুনিলে জ্ঞান যজ্ঞও হয়, ইয়াৰ দ্বাৰাও কিছু পাপ আপোনাৰ নাশ হ'ব। সন্তৰ দৰ্শন কৰিলে কিছু প্ৰকাৰৰ পাপ আপোনাৰ নাশ হ'ব, আন উপায় নাই। আৰু অন্য প্ৰকাৰৰ যি ঘোৰ পাপ আছে মন্ত্ৰৰে চাফা হ'ব। গতিকে মন্ত্ৰৰে যিসকল চাফা হ'ব, মৰি শেষ হ'ব, পাপ কটা যাব। যি আপোনাৰ সেৱা আৰু দানৰ পৰা কটা যাব সেয়া মন্ত্ৰৰে, যিবোৰ মন্ত্ৰৰে কটা যাব মন্ত্ৰৰেই কটা যাব। আৰু যিবোৰ দানেৰে কটা যাব লাগে দানেৰেই কটা যাব, মন্ত্ৰৰে কটা নাযায়। গতিকে এই সকলোবোৰৰে সামূহিক, এই সকলোবোৰ লগ কৰিলেহে আপুনি চাফা হ'ব, পাপ ৰহিত হ'ব পাৰিব, ভক্তিযুক্ত হ'ব পাৰিব। গতিকে এইবোৰ ক্ৰিয়া কৰিব লাগে আৰু শ্ৰদ্ধাৰে কৰক। গতিকে পৰমাত্মাই গম পাইছিলে, সেইবাবে সিহঁতক কৈছিলে পুত্ৰসকল বাচন চাফা কৰিবা। আৰু বৃদ্ধ সেৱাদাৰ যিসকল ভগত সিহঁতৰ কাপোৰ চাফা কৰিবা। তোমালোকে বহুত পুণ্য পাবা। তোমালোকৰ কিছুমান পাপ এনেকৈ কটা যাব। সিহঁত দৃঢ় হ'ল কিয়নো क्योंकि गुरु वचन पर डट गए फंद 84 के। সিহঁত নিশ্চিত হ'ল যে গুৰুদেৱে যি কৈছে সেইটোৱেই কৰিম, নহ'লে আমাৰ ওপৰত আৰু বিপদ আহিব। সিহঁতে কাপোৰবোৰ লৈ যায়, বৃদ্ধসকলৰ কাপোৰ লৈ গৈ ধুৱে, বাচনবোৰ লৈ গৈ ধুই আনে, বহি চৰ্চা কৰে। সিহঁতে আগতে এনেকৈ আছিল, চাবোনটো নাছিলেই, পানীৰে ধুইছিলে বাচন। 8 ঘণ্টা সেইবোৰ তিয়াই থব লাগিছিলে, তাৰপিছত চফা কৰিব লাগিছিল, এনেকুৱা আছিল। বাচনবোৰ তিয়াই সিহঁতে বহিছিলে বৃক্ষৰ তলত, নদীৰ ওচৰত। সেইফালে পানীৰ সোঁতত কিছু বাচন উটি গৈছিলে। সিহঁতে নাজানিছিলে। তাতে বহি সৎসংগলৈ যোৱাসকলৰ লগত চৰ্চা কৰি থাকে আৰু নিজৰ দুখৰ দিনাৰ কথা মনত পেলায় যে চাওক সকলোৱে কৈ দিছিলে এই ৰোগ কেতিয়াও নাশ নহয় বুলি, সদায় ভুগিব লাগিব এয়া। কিন্তু চাওক ভগৱানৰ দৰ্শন আশীৰ্বাদ পাই আমি সুস্থ হৈ গলো। এওঁতো পৰমাত্মা, আমাৰ ভাগ্য উদয় হ'ল। এনেদৰে চৰ্চা কৰি থাকোতে সেইফালে আধা বাচন উটি যায়, সিহঁতে গমেই নাপায়। সিহঁত ইমান শিক্ষিত নাছিলে, গণিব নাজানিছিলে। আৰু যিখিনি বাকী থাকে সেইখিনি ধুই মাজি আনি থৈ দিয়ে। এনেকৈয়ে কাপোৰখিনি কৰে, কিছু বৈ যায়। গতিকে যিসকলে নিজৰ বাচন কাপোৰ বিচাৰি নাপায় সিহঁত দুখী হৈ যায় আৰু কয় যে নন্দীল তোমালোকে সেৱা কৰিব নালাগে দিয়া আমাৰ, কিয়নো আমি কেৱল 4-5 দিনহে থাকিবলৈ আহিছো, বাচন ক'ৰ পৰা আনিম, কাপোৰো বেলেগ নাই। সিহঁতক কয় ঠিক আছে আমি ধ্যান ৰাখিম। আকৌ একেই কৰে। তাৰপিছত গুৰুদেৱক কৈ দিলে এদিন যে মহাৰাজদেৱ আপোনাৰ সেৱাদাৰ ভগত এওঁলোক ভাল আত্মাই হয়, কিন্তু সিহঁত সৰল। আৰু আন যিসকল সেৱাদাৰ যায় সিহঁতে আহি কয়, ইহঁতে কথা পাতিবলৈ ধৰে, ধ্যান নিদিয়ে, তাৰপিছত বৈ যায়। সকলোবোৰ কৈছো আমি বহুবাৰ। সিহঁতে ক'লে
গুৰুদেৱ ইহঁতক কওক আমাৰ সেৱা কৰিব নালাগে, আমাৰ আন কাপোৰ নাই, কাপোৰবোৰ উটি গ'ল, এনেকুৱা হ'ল। তেতিয়া পৰমাত্মাই ক'লে, পুত্ৰ তোমালোকে বাদ দিয়া, সেৱা কৰিব নালাগে, বেলেগ সেৱা কৰা। তেতিয়া সিহঁতে চৰণত পৰি গ'ল, ক্ষমা বিচাৰিলে যে গুৰুদেৱ আমাৰ পৰা সেৱা কাঢ়ি নল'ব। সিহঁতে ভয় খালে গুৰুদেৱে খং কৰা বুলি, আকৌ বিপদ আহিব বুলি। এই সেৱা নকৰিলে, গতিকে চৰণত পৰি বেয়াকৈ কান্দিব ধৰিলে। সিহঁতে ভয় খাইছিলে যদি সেই বিপদ আকৌ আহে তেন্তে মৰি থাকিব। পৰমাত্মায়ো বুজি পালে, তেওঁ অন্তৰ্যামী, ক'লে কোনো কথা নাই, তোমালোকে সেৱা কৰা, কৰা সেৱা। আৰু আশীৰ্বাদ দি দিলে যে আজিৰ পৰা পাথৰো নুডুবে তোমালোকৰ হাতৰ পৰা। কাপোৰ বাচন নো কি, এতিয়া আৰু একোৱেই নুডুবে। গতিকে পৰমাত্মাই সেই আশীৰ্বাদ দি দিলে। আগতে কাঁহৰ ধাতু আছিলে, কাঁহৰ ধাতু আছিলে, তাৰে থালি বাচন বনাইছিল, আৰু সেয়া পানীত ডুবেই ডুবে, নুডুবাকৈ নাথাকেই। পৰমাত্মাই আশীৰ্বাদ দিয়াৰ পিছত সেই কাঁহৰ ধাতু, তাৰ বাচন বৰ্তনো পানীত নুডুবা হ'ল, যদিও তাত বস্তু ভৰি থাকে। আৰু বস্ত্ৰবোৰ য'ত থৈ দিয়ে তাতেই থাকি যায়, সিহঁতে উঠালেহে উঠে, নহ'লেতো তাৰ পৰা উঠাবই নোৱাৰে। আন লগতে চেষ্টা কৰিছিলে, এখন কাপোৰ 3জন মানে ধৰে, তথাপিও উঠাব নোৱাৰে, কিন্তু সিহঁতে ধৰিলেই উঠি আহে। তেতিয়া সিহঁতে ক'লে গুৰুদেৱে ইহঁতক শক্তি দি দিলে, যাদু দি দিলে ইহঁতৰ হাতত। দাসৰ কোৱাৰ ভাৱ এইটো যে তাৰ পিছত কি হ'ল, যি সময় অলপ আছে, গতিকে সংক্ষিপ্ততেই কম। গতিকে যেতিয়া লংকালৈ যাবলৈ শ্ৰীৰামচন্দ্ৰদেৱ যাব বিচাৰিছিল, সীতা দেৱীক তাৰ পৰা ৰক্ষা কৰি আনিবলৈ, তেওঁৰ সন্মুখত সমস্যা আহিল যে সমুদ্ৰত ৰাস্তা নাই, সৈন্যক কেনেদৰে লৈ যাব। সেই সময়ত আপোনালোকে চিৰিয়েলতো দেখিছে চাগে, তাত এবুকু পানীত থিয় হৈ শ্ৰীৰামে 3 দিন তপস্যা কৰিছিল সমুদ্ৰক যে মোক ৰাস্তা দিয়া। যেতিয়া সমুদ্ৰই ৰাস্তা নিদিলে, কোৱা হয় লক্ষ্মণক কৈছিলে, লক্ষ্মণ মোক অগ্নি বাণডাল দিয়া, এই বদমাছে মোৰ মুখৰ কথা নামানিব। যেতিয়া সেই কাঁড়ডাল সমুদ্ৰলৈ মাৰিব বিচাৰিছিলে, অগ্নি বাণডাল, তেতিয়া সমুদ্ৰই ৰূপ ধাৰণ কৰি, ব্ৰাহ্মণ এজনৰ ৰূপ ধাৰণ কৰি বাহিৰলৈ আহিল আৰু ক'লে, প্ৰভু হে মালিক, মোক নজ্বলাব, সমগ্ৰ পৃথিৱীৰ ভাৰসাম্য বেয়া হৈ যাব। ইয়াৰ ভিতৰত নাজানো কিমান জীৱই বসবাস কৰি আছে, হৰণ পাইছে, সকলো নষ্ট হ'ব, আপুনিও পাপৰ ভাগী হ'ব। এটা ইমান ডাঙৰ গাঁত হৈ যাব, আপুনি তেতিয়া কোনো প্ৰকাৰে যাব নোৱাৰিব। আপুনি এনেকুৱা এটা কাম কৰক যাতে সাপো মৰক আৰু লাঠিও নাভাঙক। শ্ৰীৰামচন্দ্ৰদেৱে ক'লে, কোৱা সেইটো কেনেকুৱা ধৰণৰ উপায়, কোৱা মোক। আপোনাৰ সৈন্যৰ মাজত নল আৰু নীল নামৰ 2জন আপোনাৰ সৈন্যৰ ভিতৰত আছে, শিল্পকাৰো হয় তেওঁলোকে নিজৰ গুৰুদেৱৰ পৰা প্ৰাপ্ত কৰা এক শক্তি আছে হাতত, তেওঁলোকৰ হাতত পাথৰো ডুব নাখায়। আপুনি সিহঁতৰ সহযোগ লওক। নল আৰু নীলক মতা হ'ল। নল নীলক সুধিলে যে তোমালোকৰ হাতত এনেকুৱা কিবা শক্তি আছে। সেইদিনা সিহঁত গৰ্বিত হ'ল, অহংকাৰ হ'ল সিহঁতৰো যে হয় আছে, তেন্তে কিবা ট্ৰাইল দেখুওৱা। নল নীলে এটা পাথৰ উঠাই, 2জনে এটা পাথৰ উঠালে আৰু থলে, দুয়োটাই ডুবিল। আকৌ উঠাই আনিলে, সেই দুটাও ডুবিল। সিহঁত দুবিধাত পৰিল যে কি হ'ল আজি আমাৰ লগত। সিহঁতৰ মনলৈ এইটো ভ্ৰম আহিল, সিহঁতৰ মনত অহংকাৰ আহিল যে যদি আমি গুৰুদেৱক প্ৰাৰ্থনা জনাওঁ, তেন্তে ভাবিব যে ইহঁতে শক্তি আনৰ পৰা লয়, ইহঁতৰ নাই। মানে সিহঁতৰ মনত এনেকুৱা দোষ গুৰুদেৱৰ প্ৰতি আহিল। গতিকে পৰমাত্মাই কয়, সেই সময়ত সেইজনে ক'লে, কি নাম আছিলে, বিপ্ৰ ৰূপধাৰী সমুদ্ৰই ক'লে যে নন্দী, তোমালোকে আজি আচৰিত কৰি দিলা, আজি তোমালোকে গুৰুদেৱক মনত নেপেলালা, সেইবাবে তোমালোকৰ এই হানি হ'ল। মনত পেলোৱা তোমালোকৰ সেই গুৰুদেৱক মনত পেলাইহে কিবা কাম কৰিব লাগে, তেতিয়াহে সফল হয়। নল নীলেও বুজি পালে এই কথা। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয় कि जैसे माता गर्भ को रखे यतन बना और ठेस लगे तो छन होए, तेरी ऐसे भक्ति जावे। যেনেকৈ কোনো ভনীয়ে গৰ্ভধাৰণ কৰিলে তেওঁহে জানে কেনেকৈ সাৱধানে চলিব লাগে। ৰাতি বাগৰ সলালে ভয় খাই যাতে কষ্ট নাপায়, মোৰ লাডৰ যাতে একো কষ্ট নহয়, চলা ফুৰা কৰিলেও বহুত সাৱধান হয় যাতে ভৰিখন পিছল নাখায়, আৰু মোৰ
গৰ্ভ নাশ নহয়। গতিকে কোৱা হয় যিদিনাখনে এই সৎভক্তি পূৰ্ণ সন্তৰ পৰা পাবা, তেতিয়া ভক্তিৰূপী এনেকুৱা লাল আপোনাৰ আত্মাৰ মাজত বনিবলৈ আৰম্ভ কৰে। আৰু সেইটোলৈ ইমান সাৱধানে চলিব লাগিব যেনেকৈ जैसे माता गर्भ को राखा यत्न बना और ठेस लगे तो छन्न हुए तेरी ऐसे भक्ति जावे। নাশ হৈ যাব ভক্তিৰ। তাৰপিছত কান্দি থাকে সেই ভনীয়ে, তেওঁৰ পেট নভৰে, যাৰ গৰ্ভ নাশ হয়। তাৰপিছত আকৌ গৰ্ভধাৰণ কৰক বা নকৰক। সেইবাবে পুণ্যাত্মাসকল নন নীলে এনেকুৱা ভুল কৰিলে, তাৰ শাস্তিও পালে। তাৰপিছত পৰমাত্মাক মনত পেলালে। रे नल नील यतन कर हार तब सतगुरु से करी पुकार। रे नल नील यतन कर हार तब सतगुरु से करी पुकार। जा सतरे खा लिखी अपार सिंधु पे सिला तिराने वाले। जा सतरे खा लिखी अपार सिंधु पे सिला तिराने वाले। धन धन सतगुरु सत कबीर भक्त की पीर मिटाने वाले। তেতিয়া পৰমাত্মা গ'ল। যেতিয়া সিহঁতে হৃদয়ৰে মনত পেলালে আৰু ৰামকৃষ্ণ কোন আছিল, এওঁলোককতো আমি এনেই সুপ্ৰিম পাৱাৰ বুলি মানি আছিলো, এওঁলোকেতো সিহঁতে পৰমাত্মাকেই মনত পেলায়। আৰু গৰীব দাসদেৱে কৈছে कि रामकृष्ण सतगुरु सहजादे এওঁলোকতো পৰমাত্মাৰ এই মৰমৰ আপোনালোকতকৈও ভাল, তেওঁৰ মৰমৰ সন্তান। কিন্তু ইহঁত ভ্ৰমিত হ'ল, কাৰো দ্বাৰা বন্দী হ'ল, সিহঁতে মানিবলৈ মান্তি নহয়। কিন্তু কোনো পিতৃ মাতৃৰ সন্তান যদি বেয়া পথে যায়, ভুল কৰে ডাঙৰ ডাঙৰ, তথাপিও তেওঁলোকৰ হৃদয়ত ঠাই তেনেকৈ থাকে যে আমাৰ এইটো পুত্ৰ, আমাৰ এই পুত্ৰী, সেই মমতাটো আছেই। গতিকে পৰমাত্মাৰ বিষয়ে গৰীব দাসদেৱে কৈছে যে कि रामकृष्ण सतगुरु सहजादे और भक्ति है तीनों होए प्यादे। কোৱা হয় तीनों देवा कमल दल बसे এই তিনিওজন দেৱতা আমাৰ কমলৰ ভিতৰত থাকে। और ब्रह्मा विष्णु महेश और प्रथम इनको इनकी वंदना फिर सुन सतगुरु उपदेश। তাৰপিছত ৰামে দেখিলে আৰু ক'লে যে সমুদ্ৰ এয়া নন নীলৰ দ্বাৰাও সিদ্ধ নহ'ল। এতিয়া কি হ'ব? ভগৱানলৈয়ে মনত পেলাই প্ৰাণীয়ে শেষত এতিয়া তেওঁৰো দুখ নিবাৰণ কৰিবলগীয়া আছিলে শ্ৰীৰামচন্দ্ৰৰো, আৰু নন নীলকো শিক্ষা দিব আছিলে। আমাৰ বাবে প্ৰমাণ এৰিবলগীয়া আছিল যে অযথা কথা নচলিব এই ভক্তি মাৰ্গত। আজীৱন সাৱধান হ'ব লাগিব। যেতিয়া পৰমাত্মা দূৰৰ পৰা অহা দেখিলে, তেতিয়া কোনোবাই সুধিলে যে এইজন কোন মহৰ্ষি মহাত্মা আহি আছে? নন নীলৰ নজৰ পৰিল, এয়াতো গুৰুদেৱ আহিছে, সৎগুৰু আহিছে। গৈ তেওঁৰ চৰণত দণ্ডৱত প্ৰণাম কৰিলে। তেতিয়ালৈকে ভগৱান ওচৰ চাপিল। তেতিয়া শ্ৰীৰামচন্দ্ৰদেৱে ক'লে যে ভগৱান, মহৰ্ষিদেৱ, মোৰ বহুত বিপদ হৈছে, সকলো কথা শুনালে। পৰমাত্মাই ক'লে মই জানো, আৰু ক'লে যে কি দুৰ্ভাগ্য মোৰ, আজি আপোনাৰ এই শিষ্যসকলৰ হাততো কোনো শক্তি নাই, এওঁলোকৰ হাতেৰেও পাথৰ উপঙি থকা নাই, মোৰ দুৰ্ভাগ্য। তেতিয়া পৰমাত্মাই ক'লে যে ইহঁতৰ হাতেৰে আৰু এতিয়া উপঙি নাথাকিও, কাৰণ ইহঁতৰ অহংকাৰ হৈছে। তেতিয়া শ্ৰীৰামচন্দ্ৰই ক'লে যে মোৰ কি হ'ব এতিয়া? পৰমাত্মাই ক'লে দি আছো উপায়। পৰমাত্মাই হাতত এডাল লাঠি লৈ আছিলে, ভাঁজ থকা। ক'লে যে মোৰ লগত আহা এতিয়া। এখন বহুত ডাঙৰ পাহাৰ আছিল, সেই পাহাৰখনৰ চাৰিওফালে পৰমাত্মাই নিজৰ লাঠিৰে টাগুনডালেৰে ৰেখা এডাল টানিলে আৰু ক'লে ইয়াৰ ভিতৰত থকা পাথৰবোৰ মই পাতল কৰি দিলো, লোৱা আৰু দলং বনোৱা। তেতিয়া সেই পাথৰবোৰ উপঙিছিল ভাইহঁত। এতিয়ালৈকে কৈ আছিলে ৰামেও উপঙাই দিছিলে, নন নীলেও উপঙাই দিছিলে। কোনোবাই কয় হনুমানে ৰাম বুলি লিখিছিল, সেইবাবে উপঙিছিল। হনুমানে কেৱল নিজৰ দৈনিক ক্ৰিয়াহে কৰিছিলে, তেওঁতো পাথৰত এনেই লিখিছিলে ৰাম বুলি, ৰাম ৰাম, যাতে সন্মুখৰজনে দেখে। কাৰণ ভক্তি কৰিলে মন্ত্ৰ কাম কৰি কৰিয়েই কৰিব লাগে। গতিকে ৰাম নাম জপ নাছিল তেওঁৰ। সেই লিখি থোৱা ৰাম শব্দটো যদি সন্মুখৰজনে দেখে, তেতিয়াতো দুবাৰ হ'লেও ৰাম ৰাম ক'বই। এইটোৱেই ক্ৰিয়া আছিলে, বাকী ৰাম নামেৰে সেইটো উপঙা নাছিলে। अब कहते हैं जगत का पेखना पेख्या धनी का नाम ना लेखा। এতিয়া ইজনে আনজনৰ কথা কৈ আছে, তেওঁ এইটো কৰিলে, তেওঁ সেইটো কৰিলে, কৰাজনৰতো উল্লেখেই নাই। গতিকে এই প্ৰকাৰে ত্ৰেতা যুগত আহিছিলে সেই ভগৱান মুনীন্দ্ৰ ৰূপত পৰমাত্মা। সেই সময়ত নন নীলক সুস্থ কৰিলে, আৰু শ্ৰীৰামচন্দ্ৰৰ যি পাহাৰৰ সমান দুখ আছিলে, সেই
দলং বনালে আৰু পৰমাত্মাই কয় ধৰ্মদাসদেৱক বুজাই যে তুমি এই ৰামকৃষ্ণক ভগৱান বুলি মানিছা কি আধাৰত তেওঁলোকৰ এটা দুটা সৰু সুৰা লীলা দেখি কেনেকুৱা যে শ্ৰীকৃষ্ণক তুমি ৰাম বুলি মানিলা ভগৱান বুলি মানিলা কিয়নো তেওঁ গোবৰ্ধন পৰ্বত দাঙি দিছিলে যাক গিৰিৰাজ বুলি কয় কিন্তু আপোনালোকৰ পুৰাণে কয় আপুনি নিজে কথা শুনাই যে শেষনাগে সমগ্ৰ সৃষ্টি দাঙি ধৰি আছে এই সমগ্ৰ সৃষ্টি লোক গ্ৰহ উপগ্ৰহ এখন পাহাৰ ডাঙোতেই যদি ভগৱান বুলি মানিছা তেন্তে শেষনাগক পৰমাত্মা বুলি কিয় নামানা আৰু আকৌ আপুনি এইটো কথা শুনিছে শ্ৰীৰামৰ তাত দ্ৰোণাগিৰি পৰ্বত উঠাই আনিছিলে এই হনুমানে দ্ৰোণাগিৰি পৰ্বত আনিছিল তেন্তে হনুমান কিয় ভগৱান নহয় কি বুলি কয় कि गोवर्धन श्री कृष्ण धारो और द्रोणगिरि हनुमंते शेष नाग सब सृष्टि उठारा इनमें कौन भगवंते আকৌ কি কৈছে কোৱা হয় समुद्र पाट लंका गयो वो सीता को भरता रे और अगस्त ऋषि ने ये सातों पी लिए इनमें कौन करता रे এজন আগষ্ট নামৰ ঋষি আছিল তেওঁৰ এনেকুৱা সিদ্ধি আছিল যিজনে এঘুটত 7 সমুদ্ৰ পি খাইছিল খালী কৰি দিছিলে যেতিয়া প্ৰাৰ্থনা জনালে তাৰ পিছতহে এৰি দিছিলে গতিকে পৰমাত্মাই কয় তুমি মানা যে শ্ৰী ৰামচন্দ্ৰদেৱে সমুদ্ৰৰ দলং বনালে সেইবাবে ভগৱান বুলি মানিলা কৈছে আগষ্টৰ ঋষিয়েতো 7খন সাগৰ পি খাইছিলে কিয় ভগৱান বুলি নামানা আকৌ काटे बंधन विपत में कठिन कियो संग्राम चिन्हो रे नर प्राणिया ये गरुड़ बड़ो के राम ओए होए কৈছে তোমালোকৰ ভগৱান শ্ৰী ৰামচন্দ্ৰদেৱ যাক তুমি ভগৱান বুলি মানা তেওঁক নাগে আবদ্ধ কৰিছিলে সমগ্ৰ সৈন্যৰ সৈতে আৰু গৰুৰে আহি তোমালোকৰ ভগৱানৰ বান্ধ ছিঙিছিলে শ্ৰীৰামৰ গতিকে গৰুৰ ডাঙৰ হ'ল নে শ্ৰীৰাম ডাঙৰ হ'ল অলপটো বুদ্ধিৰে কাম কৰা भजन करो उस रब को जो दाता है कुल सबका भजन करो उस रब को जो दाता है कुल सबका সেয়া হ'ল কবিৰ ইজ গড धानक रूप रहा करतार अनंत कोट ब्रह्मांड का एक रति नहीं भार और सतगुरु पुरुष कबीर हैं ये कुल के सरजनार हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद नहीं पाया वो काशी माए कबीर हो बोलो सतगुरुदेव আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ দৰ্শকসকল তত্ত্বদৰ্শী গুৰু অবিহনে যিমানেই ভক্তি সাধনা কৰা নহওক কিয় কেতিয়াও প্ৰকৃত সুখ আৰু শান্তি লাভ কৰিব নোৱাৰি আজি আমি শুনাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নিবাসী লাৱণ্যৰাজ কোঁৱৰৰ বাস্তৱ জীৱনৰ কাহিনী লাৱণ্যৰাজ কোঁৱৰ পৰম্পৰাগতভাৱে বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে সৰুৰে পৰাই শ্ৰীকৃষ্ণৰ ভক্তি কৰি আহিছিল আনকি তেওঁ শ্ৰীমদ ভগৱত গীতাৰ অসমীয়া অনুবাদো কৰিছিল কিন্তু ইমান ভক্তি সাধনা কৰাৰ পিছতো তেওঁৰ মনত প্ৰকৃত শান্তি নাছিল এদিন পৰমাত্মাৰ কৃপাত মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক সৎসংগ শুনি সৃষ্টি ৰচনাৰ গভীৰ তত্ত্ব জানিবলৈ সক্ষম হয় আৰু আচৰিত হৈ পৰে তাৰ পিছত সত্য জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে নাম দীক্ষা গ্ৰহণ কৰাৰ কিছুদিন পিছত তেওঁৰ হাৰ্ট এটেক হয় কিন্তু সৎভক্তিৰ বলত আৰু সামান্য চিকিৎসাৰ জৰিয়তে তেওঁ সেই মাৰাত্মক ৰোগৰ পৰা সুস্থ হৈ উঠে আহক শুনো কি লাৱণ্যৰাজ কোঁৱৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে নমস্কাৰ আণ্টি নমস্কাৰ ছাৰ আণ্টি আপুনি ক'ৰ পৰা আহিছে মই ডিব্ৰুগড় জিলাৰ পৰা আহিছোঁ আপোনাৰ শুভ নামটো লাৱণ্য ৰাজকোঁৱৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020 চনৰ 7 জুলাইত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ সাধনা কৰিছিল মই বিষ্ণু লক্ষী শিৱ দেৱতাৰ পূজা কৰিছিলোঁ আপুনি সেইবোৰ সাধনা কিমান বছৰ ধৰি কৰি আছিল মই সৰুৰ পৰাই কৃষ্ণ পূজা কৰিছিলোঁ তাৰপিছত যিমান দেৱ দেৱী চবে কৰা দেখোঁ চবকে পূজা কৰিছিলোঁ আপুনি জনালে যে আপুনি যি অসমীয়া সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যি ভক্তি সাধনা সেই কৰি আছিলে সেই সাধনাৰ দ্বাৰা আপুনি কি লাভ পাইছিল লাভ একো নাই এনেই কৰি আছিলোঁ দেখাক দেখি যিটো কৰে সমাজে মই পাছত
গীতা অনুবাদ কৰিছিলোঁ তেতিয়াও মই একো বুজি পোৱা নাছিলোঁ। আপুনি গীতা শাস্ত্ৰ অনুবাদ কৰিছিলে তেতিয়া আপুনি একো বুজি পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই 2011 চনত ৰিটায়াৰ হোৱাৰ পিছত চাকৰিৰ পৰা মই তেতিয়া মানে মোবাইল চাই আছিলোঁ। চাই থাকোঁতে মই সৃষ্টি ৰচনা পালোঁ গুৰু ৰামপালজী মহাৰাজৰ। সৃষ্টি ৰচনা পোৱাৰ লগে লগে মই গীতাৰ এইবোৰ পাঠ কৰিছিলোঁ, আগতে এইবোৰ জানো। আৰু তেতিয়া মানে যেতিয়া দেখিলোঁ যে সৃষ্টি ৰচনাটোৰ কথা বেলেগ, ভগৱান কোন, তেতিয়া মই মানে বহুত মই থতমত খাই গ'লোঁ। আৰু মই তেতিয়া ভগৱানৰ আচল ভগৱান মই বিচাৰি আছিলোঁ। সেই ভগৱানক পাই লগে লগে মই দিল্লীলৈ ফোন কৰিলোঁ। দিল্লীৰ পাছত মই গুৱাহাটীলৈ ফোন কৰিলোঁ। গুৱাহাটীৰ পৰা আকৌ এই নাহৰকটীয়াতে আছে নামদান কেন্দ্ৰ ডিব্ৰুগড় জিলাৰ, এই বুলি তেওঁলোকে কৈ দিলে আৰু মই লগে লগে ইয়ালৈ আহিলোঁ। তাৰ পাছদিনাই মোক তেওঁলোকে দীক্ষা দিলে। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? মোৰ এবাৰ হাৰ্ট এটেক হ'ল। তাৰপিছতে হাৰ্ট এটেক হোৱাৰ পিছত মই মানে একদম অৱস্থা বেয়া হৈছিলে, ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। আৰু ডাক্তৰে তেখেতে মোক দেখি কেনেকৈ মই খোজকাঢ়িছোঁ আচৰিত হৈছে। তাৰপিছত মই মনে মনে গুৰুজীকো প্ৰাৰ্থনা কৰিছোঁ আৰু লগে লগে গুৰুজীয়ে মোক শক্তি দিলে। তাৰপিছত দৰৱ পাতি খাই অলপ দিনতে মোৰ ভাল হ'ল আৰু ডাক্তৰো আচৰিত হৈছে। আপুনি কোন ডক্তৰৰ ওচৰলৈ গৈ চিকিৎসা কৰিছিল? ডিব্ৰুগড় হাৰ্ট স্পেচিয়েলিষ্ট দৰ্পণ গগৈ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি মাৰাত্মক ৰোগ, সেই ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আৰু এনেকুৱা কি শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি ইমান ভয়ানক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? তেখেতে আচল ধৰ্ম দেখুৱালে। আৰু তেখেত গীতাত মই পাইছিলোঁ যে তত্ত্বদৰ্শী সন্তৰ ওচৰত শৰণ ল'লে তেওঁহে জানিব এইবোৰ কথা। গীতা জ্ঞানদাতাই কৈ আছিলে। তেতিয়া এইবোৰ জ্ঞানদাতা কোন মই নাজানো। যেতিয়া এই কথাখিনি কৈছে বুলি ক'লে তেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজেৰ তত্ত্বদৰ্শী সন্ত বুলি মই সৃষ্টি ৰচনাত পালোঁ। ইমানখিনি কথা তেওঁৰ বাহিৰে কোনে ক'ব পাৰিব? আৰু তেতিয়া সৎসংগবোৰ দেখিলোঁ আৰু সৎসংগ মোবাইলত সৎসংগ চালোঁ। চাই মই এইজনেই যে তত্ত্বদৰ্শী সন্ত মই বুজি পালোঁ আৰু তেওঁৰ ওচৰলৈ। আৰু সৃষ্টি ৰচনাৰ কথা ক'লে আপুনি কোনখন গ্ৰন্থত সৃষ্টি ৰচনাৰ বিষয়ে আছে আপুনি জনাব নেকি? জ্ঞান গগনত আছে, জিনেকিৰাত আছে, এইবিলাক তাৰপিছত চব পঢ়িলোঁ মই। আৰু আপুনি জনালে যে জ্ঞান গংগা নামৰ পুথিখনত সৃষ্টি ৰচনা আছে। সেই সৃষ্টি ৰচনা প্ৰমাণৰ সৈতে দেখুৱাই দিয়াৰ পিছতে আপুনি তেখেতৰ জ্ঞান বুজি তেখেতৰ শৰণ গ্ৰহণ কৰিলে আৰু আজি আপুনি মাৰাত্মক ৰোগৰ পৰা বৰ্তমান জীৱিত অৱস্থাত আছে। আৰু আপোনাৰ দৰে এনেকুৱা বহুত মাৰাত্মক ৰোগত লোকে ভুগি আছে, সেইসকল লোকৰ বাবে আপুনি কি মানে সন্দেশ দিব বিচাৰে? এতিয়া মই কওঁ তত্ত্বদৰ্শী সন্ত সদগুৰু ৰামপাল দেৱৰ ওচৰত তেওঁ আচল ভগৱান। সেই ভগৱানৰ ওচৰত শৰণ লৈ সৰ্বদুখৰ মৰীক্ষণ কৰিব পাৰে। তেওঁক শৰণ লৈ নিজৰ কল্যাণ কৰক আপোনালোকে। মই সকলোলৈকে এইটো অনুৰোধ কৰিছোঁ। আৰু তেখেতৰ পৰা কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বৰ্তমান সময়ত সন্ত ৰামপালজী মহাৰাজৰ মানে যিটো সৎসংগ আহে, সেই সৎসংগৰ চাই থাকোঁতে তাৰ তলত কি হয়, তেখেতৰ ফোন নম্বৰ ওলায়। সেই তাতে ফোন কৰিলে নিঃশুল্ক কিতাপ পাব। আকৌ নিঃশুল্ক নাম দীক্ষা ল'ব পাৰে নিজৰ জিলালৈ। সেইবিলাক খবৰ কৰিলে পাই যাব। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।